সিদ্ধান্ত যদি গভৰ্ণমেণ্ট সাইডৰ পৰা ল'ব পৰা নাই, কিন্তু ইয়াৰ পাব্লিকে চৰকাৰী অসমৰ ভূমি চৰকাৰী ভূমি কোনো পধ্যে অৰুণাচলক দিয়া নহ'ব। কিন্তু অৰুণাচল প্ৰশাসনে দায়িত্ব ল'ব লাগিব সম্পূৰ্ণভাৱে, যিহেতু আজি আমাৰ জনাই CDC ছাৰ আৰু চাৰ্কুল অফিচাৰ আৰু অৰুণাচল ADC সিহঁতৰ প্ৰশাসন আহিছিলে, তাতো মানে মীমাংসা নহ'ল। ত' ইয়াত যিকোনো ইনচিডেণ্ট হয় অৰুণাচল গভৰ্ণমেণ্টৰ দায়িত্ব, অৰুণাচল প্ৰশাসনৰ দায়িত্ব, সম্পূৰ্ণ দায়িত্ব। আগতো কৈছোঁ যে 1972 যিহেতু তাত ইয়াত BOP কেম্প বহোৱা আছে, যেতিয়া অৰুণাচলে অসমৰ পৰা বাস হৈছিলে, তেতিয়াৰ পৰাই এই আমি দেখা মতে এই আজি যিটো আছে তালৈ আছে। তাতো ইয়াত কোনো মানুহ আমি ইয়াত বসবাস কৰা দেখা নাই আৰু ইয়াত খেতি বাতি কৰা দেখা নাই। চ' ইয়াত কোনো সিহঁতৰ লিগেল সিহঁতৰ ক'বলৈ সিহঁতৰ মাটি জমিন সিহঁতৰ মাটি বুলি ক'বলৈ একো ইয়াত না কিবা আছে না একো নাই। আমাৰ জনামতে এইটো চৰকাৰী ভূমি। যদি দামী কৰি সিহঁতে লিগেল কিবা কৰক, লিগেল ডকুমেণ্ট প্ৰডিউচ কৰক সিহঁতৰ মাটি বুলি। সমাধান এইটোৱে ক'লে যে লাষ্টত যে MLA লেভেল বা CM লেভেলত মিটিং হওক, আৰু ক'বলৈ গ'লেতো নামচাই ডিক্লাৰেশ্যন আৰু গোগামুখ যিহেতু তাত মিটিং হৈছিলে বা CMৰ লগত যিটো MOU চাইন হৈছে, তাৰ মতেতো BOP কেম্পৰ আগত আসাম অৰুণাচল বৰ্ডাৰ। চ' ইয়াততো আৰু এনেকুৱা ঘটনা হ'বই নালাগে ক'বলৈ গ'লে। সেইটো কোনো পধ্যে মই মানি ল'লেও ৰাইজে মানি নলয়। যে আমি স্পষ্ট ভাষাৰে গৰিহণা দিছোঁ, এনেকুৱা হ'ব নালাগে। কাৰণ এইটো চৰকাৰী ভূমি, কোনোবাই অৰুণাচলীয়ে বা কোনোবাই দুষ্টচক্ৰই ল'ব বিচাৰিলে এইটো চৰকাৰী ভূমি, ইয়াত আমি চৰকাৰক বাধা দিওঁ।